কিছুমান মানুহ আছে মানে মোক লগ পালে কয় আৰু আপুনি আমুকলৈ গৈছিলে ন, ফটো দেখিছিলোঁ, ভিডিঅ' পাইছিলোঁ, এনেকৈ কয় আৰু মই ক'লৈ গৈছোঁ, কি কৰিছোঁ কিন্তু গম পাই থাকে। কিন্তু সেই ভিডিঅ' এটা যদি আপলোড কৰোঁ তাত লাইক কমেণ্ট নকৰে, ফটো কপি যদি দিওঁ তাত লাইক কমেণ্ট নকৰে। আচলতে কমেণ্ট কৰিলে যে মানুহে দেখিব সেইটো কাৰণে নকৰে, কিন্তু তলে তলে মানে CC কেমেৰা নিচিনাকৈ চাই থাকে যে মই ক'লৈ গৈছোঁ, কি কৰিছোঁ সেইখিনি চাই থাকে। আৰু মানে ভাবে ভিডিঅ'টো শেষলৈকে যদি চাই দিওঁ ভিউজ হ'ব, পইচা পাব, আৰু ফটো কপিত যদি মই লাইক কমেণ্ট দি দিওঁ পইচা পাব, সেইটোও ভাবে। কিন্তু এইটো কথা নহয় যে আপোনালোকৰ এটা লাইক আৰু এটা কমেণ্টৰ কাৰণে যে মই এগালমান পইচা পাম সেইটো নহয়। লাখ লাখ মিলিয়ন মিলিয়ন হ'ব লাগিব ভিউজ, তেতিয়াহে মানে পইচা পায়। আৰু যিখিনিয়ে মোক হিংসা কৰে সেইখিনি নিশ্চয় নিজৰে মানুহ হ'ব, আচলতে মোক ভালকৈ চিনি পোৱা মানুহ, সেইখিনিয়েহে আচলতে হিংসা কৰে। আৰু যিসকলে মোক লাইক কমেণ্ট কৰে তেওঁলোকক মই চিনিও নাপাওঁ আৰু মোকো চিনি নাপায়, কিন্তু ধুনীয়া এটা কমেণ্ট কৰে, বহুত বেছি ভাল লাগে। আৰু মানুহৰ আচলতে ভিডিঅ' আমি যে উলংগ হৈ ভিডিঅ' বনাব নোৱাৰোঁ, সেইটো এটা আচল কথা। মানে আমি উলংগ হৈ ভিডিঅ' বনাব নোৱাৰোঁ আৰু ডাবল মিনিঙত কথা ক'ব নোৱাৰোঁ, আমাৰ লাজ লাগে। সেইকাৰণে আমাৰ ভিডিঅ'বিলাক ভাইৰেল নহয় আৰু মানুহে মানে আমাক লাইক কমেণ্ট কৰিবলৈ লাজ পায়। আৰু যিসকলে মানে একদম ডাবল মিনিং কৰি উলংগ হৈ ভিডিঅ' বনায় যে তেওঁলোকৰ ভিডিঅ' শ্বেয়াৰো হয়, লাইক কমেণ্টো বহুত বেছি আহে। সেইটো কাৰণে মই মানে কৈছোঁ, যিখিনি মানে মানুহে মোক হিংসা কৰে আমাৰ ভাষাত আমি সেইখিনিক পেট কুলি বুলি কওঁ।